নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ লৈছো বিটিচিৰ এলপিজি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন আৰম্ভ হৈছে সেই ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কি ডকুমেন্টছ নিব লাগিব 12 তাৰিখৰ পৰা পুনৰ যি আধৰুৱা হৈ আছিল ডকুমেন্ট ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হৈছে আৰু এতিয়া বিটিচিৰ এৰিয়াৰখিনি হৈ আছে আৰু নন বিটিচিখিনি অতি সোনকালে আৰম্ভ হ'ব আৰু নন বিটিচিৰ ক্ষেত্ৰত বহুতেই জানিব বিচাৰিছিলে কেণ্ডিডেট লিষ্টৰ কথা সেই বিষয়ে এটা ভিডিও দিয়া আছে আপোনালোকে চাই ল'ব আপোনালোকৰ নামটো তাত চাই ল'ব পাৰিব আজি এই ভিডিওটোত মূলত আমি আলোচনা কৰিম কি ডকুমেন্টছ আপুনি লগত লৈ যাব লাগিব প্ৰথমতে এপ্লিকেশ্যন ফৰ্মৰ প্ৰিন্ট আউট আপুনি যেতিয়া অনলাইন কৰিছিলে তেতিয়া এখন এপ্লিকেশ্যন ফৰ্মৰ পিডিএফ ফাইল আপোনাৰ যেতিয়া সাবমিট কৰাৰ পিছত আহিছিলে সেইখনেই হ'ল আপোনাৰ এপ্লিকেশ্যন ফৰ্ম গতিকে এপ্লিকেশ্যন ফৰ্মখনৰ প্ৰিন্ট আউট আপুনি লৈ যাব প্ৰিন্ট কৰি লৈ যাব পাৰিলে কালাৰ প্ৰিন্ট কৰিব দুটামান লৈ যাব আৰু দ্বিতীয়তে হ'ল কি আমাৰ একাডেমিক্স ডকুমেন্ট কি নিব লাগিব এডুকেশ্যনাল এছএছএলসিৰ এডমিট যেটো আপোনাৰ এজ প্ৰুফৰ কাৰণে প্ৰয়োজন হয় গতিকে এছএছএলসিৰ আপুনি এডমিটটো নিব আৰু লগতে মাৰ্কশিট সাৰ্টিফিকেটটো নিব যদিও বা নিনিয়ে কিন্তু আপোনাৰ এডমিটটো তাত প্ৰয়োজন গতিকে এছএছএলসি এডমিট লগতে মাৰ্কশিট আৰু সাৰ্টিফিকেটটো আপুনি লৈ যাব কিয়নো ইমান দূৰৰ পৰা আপুনি যাব পুনৰ ঘূৰি আহিবলগীয়া হ'লে অসুবিধা হ'ব আৰু সকলো ডকুমেন্টৰ অৰিজিনেলৰ লগতে জেৰক্সৰ সেট দুটামান আপুনি লৈ যাব প্ৰথম ডকুমেন্টটো হ'ল এপ্লিকেশ্যন ফৰ্মৰ প্ৰিন্ট আউট দ্বিতীয়তে হ'ল মেট্ৰিকৰ এডমিট আৰু মাৰ্কশিট সাৰ্টিফিকেটটো লগত লৈ যাব আৰু দ্বিতীয়তে খুব গুৰুত্বপূৰ্ণ ডকুমেন্টটো হ'ল হায়াৰ সেকেন্ডাৰী যেটো এছএছএলসি বুলিও কোৱা হয় অৰ্থাৎ হায়াৰ সেকেন্ডাৰীৰ ক্ষেত্ৰত মাৰ্কশিট আৰু সাৰ্টিফিকেট আপোনালোকে লৈ যাব হায়াৰ সেকেন্ডাৰী এডমিটৰ প্ৰয়োজন নাই আৰু হায়াৰ সেকেন্ডাৰীৰ ক্ষেত্ৰত এটা প্ৰশ্ন আহে যে বহুতেই এছওএছৰ যোগেদি নম্বৰ বৃদ্ধি কৰিছিলে গতিকে তেওঁলোকে যিসকলে বৃদ্ধি কৰিছিলে এছওএছৰ সেইখিনি লগত লৈ যাব যিসকলে নম্বৰ বৃদ্ধি কৰিছিলে পাৰ্চেন্টেজ গতিকে আৰু যিসকলৰ ডিগ্ৰী আছে অৰ্থাৎ তেওঁলোকৰ গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যনৰ ডকুমেন্টছখিনিও লৈ যাব গ্ৰেজুৱেশ্যনৰ মাৰ্কশিট সাৰ্টিফিকেট লৈ যাব আৰু এতিয়া আহিছো আমি প্ৰফেশনাল কোৱালিফিকেশ্যন যেহেতু এতিয়া এলপি ডকুমেন্ট ভেৰিফিকেশ্যন হৈছে গতিকে এলপিৰ ক্ষেত্ৰত বিএড সকলে এপ্লাই কৰিব পৰা নাই গতিকে ডিএলএডৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট লৈ যাব যদি সেমিষ্টাৰ সিস্টেমৰ ডিএলএড আটাইকেইটা সেমিষ্টাৰ লৈ যাব যদি দুবছৰীয়া হয় তেতিয়া এবছৰীয়া আৰু দুবছৰীয়া দুইখন লৈ যাব গতিকে ডিএলএডৰ আপোনাৰ দুবছৰীয়া যি ডিএলএড আপোনাৰ সকলোখিনি মাৰ্কশিট আৰু সাৰ্টিফিকেট লৈ যাব সাৰ্টিফিকেটখনৰ লগতে মাৰ্কশিট এইখন আপুনি লৈ যাব এইখিনিলৈকে আপোনাৰ প্ৰফেশনাল কোৱালিফিকেশ্যন হৈ গ'ল ইয়াৰ পিছতে আহিলে আপোনাৰ কাষ্ট সাৰ্টিফিকেট আপুনি নিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আপুনি জেনেৰেল কাষ্টৰ বাহিৰে ওবিসি এমওবিসি এসসি এসটি প্লেইনছ এসটি হিলছ যি কেটেগৰী নহওক আপুনি কাষ্ট সাৰ্টিফিকেটখন লৈ যাব আৰু যদি আপোনাৰ এনসিসি বা কালচাৰেল আছে আপুনি এনসিসি বা কালচাৰেল সাৰ্টিফিকেট আপুনি লৈ যাব আৰু যদি আপুনি ফিজিক্যালি হ্যান্ডিক্যাপ যদি হয় তেতিয়া হলে আপোনাৰ পিডব্লিউডি ক্যান্ডিডেট সকলে পিডব্লিউডি সাৰ্টিফিকেট নিব লাগিব ইয়াৰ উপৰি আপোনাৰ নিজৰ প্ৰুফৰ কাৰণে আধাৰ বা ভোটাৰ আইডি এটা নিব আৰু পাছপোৰ্ট সাইজৰ ফটো কমেও 3 কপি লৈ যাব আৰু যদি আপোনাৰ অনলাইন কৰোঁতে কিবা ভুল হৈছিলে অনলাইন কৰোঁতে ভুল হওঁতে হৈছিলে তেতিয়া আপোনাৰ এফিডেভিট এটা নিব লাগিব কিবা কাৰণে যদি আপোনাৰ ভুল হৈছিলে আৰু ইয়াৰ উপৰিও যদি আপোনাৰ ডকুমেন্টছত কিবা ভুল আছে তেতিয়া আপুনি এটা এফিডেভিট কৰি দিব লাগিব এতিয়া আমি আহিছো হেকত আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ ডকুমেন্টছ সেই গুৰুত্বপূৰ্ণ ডকুমেন্টছটো হ'ল স্মল ফেমিলি নৰ্মছ অৰ্থাৎ আপোনালোকে নিশ্চয় জানে যিকোনো চাকৰিত আজিকালি আপুনি আবেদন কৰোঁতে ভেৰিফিকেশ্যন কৰোঁতে স্মল ফেমিলি নৰ্মছৰ এটা এফিডেভিট দিব লাগে শপতনামা দিব লাগে অৰ্থাৎ বৰ্তমান অসম চৰকাৰৰ নিয়ম অনুসৰি স্মল ফেমিলি এটা নৰ্মছ আছে এখন ফৰ্ম আপুনি আছে য'ত আপোনাৰ দুটাতকৈ বেছি সন্তান নাই বুলি আপুনি এটা শপতনামা দিব লাগে যদি আপুনি বিবাহিত হয় বা অবিবাহিত হলেও এটো দিব লাগিব গতিকে মেৰিডে হওক বা আনমেৰিডে হওক স্মল ফেমিলি নৰ্মছৰ এটা শপতনামা আপোনালোকে লৈ যাব অৰিজিনেলটো লৈ যাব আৰু লগত জেৰক্সটো লৈ যাব এই যিখিনি ডকুমেন্টছৰ কথা কোৱা হ'ল সকলো ডকুমেন্টছৰ অৰিজিনেল লগতে জেৰক্সৰ সেট আপোনালোকে দুটামান লৈ যাব গতিকে
নিশ্চয় ভাবিছোঁ আপোনালোকে উপকৃত হ'ব। আৰু যদি আপুনি কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিব। প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।